নমস্কাৰ, মোৰ নাম টুটুমণি আৰু মই ভেষ্টিজ কোম্পানীৰ বিজনেছ পাৰ্টনাৰ হয় আৰু মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এচুৰৰ হেয়াৰ অইল আৰু এচুৰৰ হেয়াৰ ফল শ্বেম্পুৰ বিষয়ে। তো মই হেয়াৰ ফল, চুলি ছিঙা আৰু চুলি সৰাৰ মানে দুটা কাৰণৰ কাৰণে ডেণ্ড্ৰফৰ কাৰণে মই 2 বছৰ 3 বছৰৰ পৰা বহুত প্ৰব্লেমত আছিলোঁ, কাৰণ বহুত চুলি সৰে। তো মই এচুৰৰ এণ্টি হেয়াৰ ফল বাউন্স ৰিষ্টোৰ শ্বেম্পু মাত্ৰ 1 মাহ হৈছে ইউজ কৰা। তো 1 মাহত মোৰ কমপ্লিট চুলি সৰা চুলি ছিগা বন্ধ হৈ গৈছে। চ' মই ভাবিছোঁ তাকে আপোনালোকৰ মাজত মই শ্বেয়াৰো কৰোঁ। আৰু শ্বেম্পুটোৰ দামটো বেছি নহয়, মাত্ৰ 210 টকাহে শ্বেম্পুৰ দাম। আৰু এচুৰৰ হেয়াৰ অইলটো বেছি দাম নহয়। এচুৰৰ হেয়াৰ অইল ইণ্ট্ৰিচেট উইথ আৰ্নিকা এক্সট্ৰেক্ট এণ্ড টি ট্ৰী অইল হয়। এইটো আপোনালোকে দেখিবলৈ পাইছে। চ' এইটোৰ দাম হৈছে 195। তো দুটাৰ মাজত মানে 400 টকাত পাই যায়। আৰু আপোনালোকে যদি আপোনালোকৰো যদি এনেকুৱা প্ৰব্লেম আছে, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব আৰু ডিছকাউণ্টো পাব অনলাইনত অৰ্ডাৰ কৰিলে। ভেষ্টিজ কোম্পানী ইণ্টাৰনেশ্যনেল মাল্টি লেভেল কোম্পানী হয়, মানে কমপ্লিট প্ৰডাক্ট হাৰ্বেল হয়, কোনো কেমিকেল মিক্স কৰা নাই। চ' মই নিজে ইউজ কৰি বহুত ভাল পাইছোঁ, ৰিজাল্ট পাইছোঁ। তাকে ভাবিলোঁ মই আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। শ্বেম্পুটো মই কৰি লৈছোঁ আগতে শ্বেম্পু কৰি, তাৰপিছত এতিয়া মানে মই অইলটো এপ্লাই কৰিম। চ' অইলটো কেনেকৈ এপ্লাই কৰে আপোনালোকে নিশ্চয় জানে। মই মানে শ্বেম্পু কৰাৰ আগতে নাইটতে মই অইলটো এপ্লাই কৰিছোঁ। তথাপিও আকৌ আৰু এবাৰ মানে শ্বেম্পু কৰাৰ পিছত চুলিটো কমপ্লিট শুকাব দিয়াৰ পিছত আৰু হেয়াৰত তেলটো এপ্লাই কৰিছোঁ। এনেকৈ এপ্লাই কৰি লৈছোঁ মই। চুলিটো একেবাৰে 2 সপ্তাহ ইউজ কৰাৰ পিছতে মোৰ কমপ্লিট সৰা বন্ধ হৈ গৈছে। চাওক মই কেনেকৈ ইউজ কৰিছোঁ। বহুত ভাল ৰিজাল্ট দিয়ে। চ' আপোনালোকেও ইউজ কৰিব। যদি মোৰ দৰে আপোনালোকৰো চুলি সৰা চুলি ছিগা প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে মোৰ নাম্বাৰত কণ্টেক্ট কৰিব। মোৰ স্ক্ৰীনৰ নাম্বাৰ দি দিছোঁ। তো মোৰ স্ক্ৰীনৰ নাম্বাৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, নিজৰ নাম আৰু ঠিকনা লিখি। এইটো এপ্লাই হৈ গৈছে চুলিটো। আৰু আপোনালোকে যদি মোৰ দৰে এনেকুৱা হেয়াৰ ফলৰ প্ৰব্লেম হৈ আছে, চুলি ছিগা চুলি সৰা, তেতিয়াহ'লে অনলাইন অৰ্ডাৰৰ কাৰণে মোৰ লগত কণ্টেক্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি দিব। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে। ধন্যবাদ।